আজি অসমীয়া শাওণ মাহৰ প্ৰথমটো দিন আৰু এই শাওণ মাহটো মহাদেৱ শিৱৰ জন্ম মাহ বুলি বিশ্বাস কৰি আহিছে ভক্তসকলে আৰু যাৰ বাবে আচলতে শাওণ মাহত মহাদেৱ শিৱৰ শ্ৰীচৰণত নিৰ্মালি অৰ্পণ কৰিলে সহজেই মনোবাঞ্ছা পূৰণ হয় বুলি জনবিশ্বাস আছে আৰু যাৰ বাবে এই শাওণ মাহৰ আজিৰ প্ৰথমটো দিনত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌললৈ ভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। মই দেখুৱাইছোঁ পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি ইয়াত চাকি বন্তি প্ৰজ্বলন কৰিছে। তেওঁলোকে অনাগত দিনবোৰ যাতে শান্তিময় হয়, কুশল মংগলে পাৰ হয়, উন্নতি হয়, সেই কামনাৰে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। মই দেখুৱাইছোঁ এইটো পুৱাই দেখিছোঁ হাতত প্ৰসাদ কি কৰোঁ আহিছোঁ আজি শাওণৰ প্ৰথম দিনৰ কাৰণে আমি এনেও ভগৱানৰ মানে গৰিচিব আমি বহুত ভক্ত হয়, সেইকাৰণে আজি ভাবিলোঁ কি প্ৰথম দিনা গৈ পেলাই সেৱা সৎকাৰ কৰি আহোঁ। তাকে সদায় আমাৰ শিৱসাগৰ আৰু শিৱদৌলৰ মহত্বটো চবেই জানে আৰু সেই বুলিয়েই নহয় শিৱ বাবাৰ ভক্ত আমি আৰু আজি আহি পেলাই ইয়াত অকণমান এফাকি মানে পূজা চাকি বন্তি জ্বলাইছোঁ যাতে মংগল হওক, ঘৰখনৰ মংগল হওক, সকলোৰে মংগল হওক। ক'ৰ পৰা আহিছে আপোনালোক? আমি শিৱসাগৰ চেকাৰপাৰা হয়। হয়, মই দেখুৱাইছোঁ শিৱসাগৰ ঐতিহাসিক শিৱদৌলৰ চৌহদত আজি পুৱাই বহু ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। যিহেতু আজি অসমীয়া শাওণ মাহৰ প্ৰথমটো দিন, মই আৰু ভাষ্য ল'ম যিহেতু ইয়াত পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ ভক্তসকল আহিছে। বাইদেউ নমস্কাৰ। আজি শাওণ মাহৰ প্ৰথমটো দিন শিৱদৌললৈ আহিলে পুৱাই কি ক'ব? সেই শিৱ বাবাক পূজা কৰি যাওঁ বুলি আজি শাওণ মাহৰ প্ৰথম দিনটোত আমি আহিছোঁ, আহি পেলাই চাকি বন্তি জ্বলাইছোঁ যাতে বাবা সন্তুষ্ট হয়। সেই ইয়ালৈ আহি ভাল লাগে, শান্তি লাগে মনটো, সেইকাৰণেও আহোঁ আচলতে। হয়, সকলোৰে শান্তি হওক, মংগল হওক। আমিও তাকে কামনা কৰিছোঁ। মই দেখুৱাইছোঁ যে এনেধৰণেই হাতে হাতে নিৰ্মালি তথা চাকি বন্তি লৈ আৰু প্ৰসাদ লৈ এনেধৰণে ঐতিহাসিক শিৱদৌললৈ আহিছে ভক্ত প্ৰাণ ৰাইজ। আৰু মই দেখুৱাইছোঁ কি ধৰণে আচলতে পুৱাৰে পৰা শিৱদৌললৈ আগমন ঘটিছে ভক্তসকলৰ। মই আৰু এগৰাকীৰ ভাষ্য ল'ম। বাইদেউ আজি অসমীয়া শাওণ মাহৰ প্ৰথমটো দিন, ইয়াত আহিলে কি ক'ব? ইয়াত আহি মনটো বহুত শান্তি লাগে, আহি পেলাই দৌললৈ আহি শান্তি লাগে। সদায় আহোঁ আমি, প্ৰায় আহে? সদায়ে আহোঁ আমি। হয়, এয়া মই দৃশ্য দেখুৱাইছোঁ যে এনেধৰণেই শিৱসাগৰৰ উপৰিও বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ ভক্তসকল আহি আজি পুৱাৰে পৰা চাকি বন্তি প্ৰজ্বলন কৰিছে। এয়া দেখুৱাইছোঁ যে অনাগত দিনবোৰ যাতে শান্তিময় হয়, কুশল মংগলে পাৰ হয়, আৰু সেই কামনাৰে ভক্তসকল আহি এনেধৰণেই ঐতিহাসিক মহাদেৱৰ শ্ৰীচৰণত নিৰ্মালি অৰ্পণ কৰিছে, সেই বন্তি প্ৰজ্বলন কৰিছে। মই এই পৰিৱেশ দেখুৱাইছোঁ। দাদা আজি শাওণ মাহৰ প্ৰথমটো দিন আহি উপস্থিত হৈছে, কি ক'ব? আজি ভাল লাগিছেগৈ অসমীয়া আপোনাৰ এই শাওণ আজি প্ৰথম দিনটো ভাল লাগিছে পূজা কৰি। বছৰি আহে নেকি? আমি সদায় আহি থাকোঁ, ৰেগুলাৰ আছোঁ। হয়, এয়া মই দেখুৱাইছোঁ এনেধৰণেই শিৱসাগৰৰ এই ঐতিহাসিক শিৱদৌললৈ আজি পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে আৰু মহাদেৱৰ শ্ৰীচৰণত সেৱা জনাই আচলতে আশীষ গ্ৰহণ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।